নমস্কাৰ ছাত্ৰীসকল কৰ্মচাৰী আৰু পেঞ্চনৰ লগত জড়িত কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ লৈ আজি এই ভিডিঅ'টো আগবঢ়াইছোঁ। প্ৰথম খবৰটো হৈছে অষ্টম দৰমহা আয়োগৰ সম্পৰ্কত। অষ্টম দৰমহা আয়োগত অনুমোদন জনোৱাৰ পিছতে সংসদত যোৱা 25 মাৰ্চ তাৰিখত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ ডাঙৰীয়াই তেওঁ গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায়। গতিকে এতিয়া চৰ্চা চলিছে ফিটমেণ্ট ফেক্টৰ কেনে হ'ব আৰু হোৱাট ইজ দি ফিটমেণ্ট ফেক্টৰ। ফিটমেণ্ট ফেক্টৰ কি, যাৰ ওপৰত নিৰ্ভৰ কৰিব অষ্টম দৰমহা আয়োগত কৰ্মচাৰী আৰু পেঞ্চনাৰৰ দৰমহা কিমান বৃদ্ধি পাব। গতিকে আমি যদি পূৰ্বৰ ইতিহাস চাওঁ, সপ্তম দৰমহা আয়োগত এই ফিটমেণ্ট ফেক্টৰ আছিল 2.57। গতিকে এই ক্ষেত্ৰত বিভিন্ন কৰ্মচাৰী সংগঠনসমূহে তেওঁলোকৰ দাবীসমূহ জনাইছে। আৰু অষ্টম দৰমহা আয়োগত কিমান হ'ব ফিটমেণ্ট ফেক্টৰ। এমপ্লয়ী ইউনিয়নৰ বিশেষত শিৱগোপাল মিশ্ৰ ডাঙৰীয়াই অল ইণ্ডিয়া ৰেলৱে ফেডাৰেশ্যনৰ সচিব, তেখেতে ন্যূনতম 2.58 ফিটমেণ্ট ফেক্টৰ দাবী কৰিছে আৰু সৰ্বোচ্চ 2.86 ফিটমেণ্ট ফেক্টৰৰ কথা তেওঁ অৱগত কৰিছে। অৰ্থাৎ যিটো সপ্তম দৰমহা আয়োগৰ 2.58 তাতকৈ যাতে কম নহয়, আৰু তেওঁ দাবী কৰিছে 2.88 ফিটমেণ্ট ফেক্টৰ। গতিকে যদি ফিটমেণ্ট ফেক্টৰ অনুযায়ী কিমান দৰমহা বৃদ্ধি পাব, যদি ফিটমেণ্ট ফেক্টৰ 2.86 হয়, তেতিয়া মিনিমাম দৰমহা 18,000 পৰা বৃদ্ধি হৈ 51,480 টকা হ'ব আৰু মিনিমাম পেঞ্চন 9,000 টকাৰ পৰা বৃদ্ধি হৈ 36,000 টকা হ'বগৈ। যদি ফিটমেণ্ট ফেক্টৰ 2.58 হয়, মিনিমাম চেলাৰী 46,260 টকা হ'ব। ঠিক একেদৰে মিনিমাম পেঞ্চন 23,130 টকালৈ বৃদ্ধি পাব। গতিকে আপোনালোকে অৱগত হ'ল। এতিয়া আহিছোঁ অন্য এটা খবৰলৈ। অসম চৰকাৰৰ নিয়মীয়া আৰু স্থায়ী কৰ্মচাৰী কল্যাণাৰ্থে বীমাৰ যি সুবিধা কৰিছে, সেই ক্ষেত্ৰত কৰ্মচাৰীসকলে তেওঁলোকৰ একাউণ্টসমূহ যাতে চেলাৰী একাউণ্ট কৰে আৰু কিখিনি ষ্টেপ ল'ব লাগিব তাৰ কাৰণে টল ফ্ৰী নাম্বাৰ জাৰি কৰিছে। অসম চৰকাৰৰ এক আদৰণীয় পদক্ষেপ, য'ত দুৰ্ঘটনাজনিত বীমাৰ কাৰণে 1 কোটি টকা আৰু বিমান দুৰ্ঘটনাৰ কাৰণে 2 কোটি টকাৰ উপৰিও অন্যান্য বহুখিনি সুবিধা লাভ কৰিব। এতিয়া আহিছোঁ অন্য এটা খবৰলৈ। প্ৰাথমিক পৰ্যায়ৰ প্ৰধান শিক্ষক নিযুক্তিৰ ক্ষেত্ৰত জিলাভিত্তিক যি গ্ৰেডুৱেশ্যন তালিকা প্ৰকাশৰ কাৰণে এটি নিৰ্দেশনা আহিছে। অৰ্থাৎ যিটো কাম অতি শীঘ্ৰে হ'বলৈ গৈ আছে প্ৰধান শিক্ষকৰ নিযুক্তি। আপোনালোকে ইয়াত নিশ্চয় দেখিছে, যিহেতু জিলাভিত্তিক গ্ৰেডুৱেশ্যনৰ ওপৰত ভিত্তি কৰি ছিনিয়ৰিটি লিষ্ট প্ৰকাশ হ'ব, অৰ্থাৎ তাৰপিছতেই প্ৰধান শিক্ষকৰ কাৰণে যোগ্য প্ৰাৰ্থী বিবেচিত হ'ব। এতিয়া আহিছোঁ অন্য এটা খবৰলৈ। ট্ৰেজাৰীৰ ফালৰ পৰা আহিল এটা গুৰুত্বপূৰ্ণ খবৰ, যাতে মাৰ্চ মাহৰ দৰমহা আৰু পেঞ্চন বা অন্যান্য বিলসমূহ যাতে অতি সোনকালেই প্ৰদান কৰিব পাৰি, তাৰ কাৰণে 26 মাৰ্চৰ 6 বজাৰ আগতেই সকলো বিল জমা দিবৰ কাৰণে কোৱা হৈছে আৰু বিলসমূহৰ নিষ্পত্তি 31 মাৰ্চৰ আগতেই কৰিবলৈ কোৱা হৈছে। গতিকে দৰমহা আৰু পেঞ্চন এইবাৰ কিছু আগতে পোৱাৰ সম্ভাৱনা প্ৰবল হৈ উঠিছে। গতিকে অসম চৰকাৰৰ বিত্ত বিভাগৰ ফালৰ পৰা এই WT মেছেজৰ যোগেদি মেছেজ প্ৰেৰণ কৰা হৈছে। গতিকে কৰ্মচাৰী আৰু পেঞ্চনৰ কাৰণে সুখবৰ, তেওঁলোকে দৰমহা আৰু পেঞ্চন কিছু আগতীয়াকৈ লাভ কৰাৰ সম্ভাৱনা প্ৰবল হৈ পৰিছে। এতিয়া আহিছোঁ অন্য এটা খবৰলৈ। পুৰণি পেঞ্চন আৰু প্ৰাদেশিকৰণৰ দাবী, NPS বিৰোধী শিক্ষক প্ৰতিবাদকাৰী আৰক্ষীৰ তেওঁলোকৰ কিছু খণ্ডযুদ্ধ হয় আৰু তেওঁলোকে কৰ্মচাৰীসকলে NPSৰ সলনি পুৰণি পেঞ্চন অৰ্থাৎ OPSৰ দাবী তেওঁলোকে জনাইছে আৰু তেওঁলোকে গণতান্ত্ৰিকভাৱে যি প্ৰতিবাদ সাব্যস্ত কৰিছে, যাতে চৰকাৰে তেওঁলোকৰ দাবীসমূহ বিবেচনা কৰে। অৰ্থাৎ পুৰণি পেঞ্চনৰ পুনৰ প্ৰৱৰ্তন NPSৰ সলনি, তাৰ কাৰণে কৰ্মচাৰীসমূহে তেওঁলোকে বিভিন্ন ধৰণৰ সংস্থাসমূহে ইয়াত সহযোগিতা আগবঢ়াইছিল। আপোনালোকে নিশ্চয় জানে, যোৱা 24 মাৰ্চ তাৰিখত এই কাৰ্যসূচী গ্ৰহণ কৰিছিলে। গতিকে বিভিন্ন ধৰণৰ কৰ্মচাৰী সংগঠনসমূহৰ তেওঁলোকৰ বিভিন্ন দাবী থাকে। তাৰ ভিতৰত কৰ্মচাৰী আৰু সকলে তেওঁলোকৰ যি নিউ পেঞ্চন স্কিম, যিটো অল্ড পেঞ্চন স্কিমৰ পিছত 2004 চনৰ ফেব্ৰুৱাৰী মাহৰ পিছত যি NPSৰ প্ৰৱৰ্তন হৈছিল আৰু এতিয়া শেহতীয়াকৈ 1 এপ্ৰিল 2025 পৰা কেন্দ্ৰীয় চৰকাৰে যি UPS প্ৰৱৰ্তন কৰিবলৈ গৈ আছে। গতিকে 1 এপ্ৰিলৰ পৰা কৰ্মচাৰীসকলৰ ক্ষেত্ৰত তেওঁলোকে NPSৰ সলনি OPSৰ এটা বিকল্প বাছি ল'ব পাৰিব। এতিয়া আহিছোঁ অন্য এটা খবৰলৈ। পৰীক্ষাৰ মাজতে ৰাজ্যত অনুষ্ঠিত হ'ব পঞ্চায়ত নিৰ্বাচন। মৰিগাঁৱত এই কথাটো ঘোষণা কৰিছে। গতিকে পৰীক্ষাৰ কাৰণে আৰু পঞ্চায়ত নিৰ্বাচন ৰৈ নাথাকে আৰু এই সম্পৰ্কত বিভাগীয় মন্ত্ৰীয়েও তেওঁ জনাইছে যে এপ্ৰিল মাহৰ প্ৰথম সপ্তাহতে
পঞ্চায়ত নিৰ্বাচনৰ দিন ঘোষণা হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে আৰু মে মাহৰ প্ৰথম 5-6 তাৰিখৰ ভিতৰতে সকলো প্ৰক্ৰিয়া সম্পন্ন হ'ব বুলি বিভাগীয় মন্ত্ৰীয়ে ইতিমধ্যে তেওঁ অৱগত জনাইছে ইয়াৰ মাজতে বিধানসভা চলি থাকোঁতে বিভিন্ন ধৰণৰ শিক্ষক স্বাস্থ্যকৰ্মী তেওঁলোকৰ দাবীসমূহ জনাইছিলে আৰু ইয়াৰ সময়তে মুখ্যমন্ত্ৰী মহোদয়ৰ লগত প্ৰত্যক্ষভাৱে যোগাযোগ কৰিবৰ কাৰণে কানেক্ট চিফ মিনিষ্টাৰ আছাম নামৰ ব্যৱস্থা ঘোষণা কৰা হৈছে যাৰ দ্বাৰা জনসাধাৰণে প্ৰত্যক্ষভাৱে তেওঁলোকৰ অভিযোগসমূহ মুখ্যমন্ত্ৰী মহোদয়ক জনাব পাৰিব এতিয়া আহিছোঁ অন্য এটা খবৰলৈ কেবিনেটৰ সিদ্ধান্তত উৎফুল্লিত প্ৰাথমিক শিক্ষক জিলা শিক্ষা বিষয়াৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ কৃতজ্ঞতা জ্ঞাপন আৰু অন্য এটা খবৰলৈ আহিছোঁ হাজাৰ হাজাৰ অংগনবাড়ী কৰ্মী সহায়িকাৰ সচলত তেওঁলোকে ধৰ্ণা কাৰ্যসূচী তেওঁলোকে কৰিছে যিহেতু তেওঁলোকৰ কাৰণে বাজেটত যাতে নিৰ্দিষ্ট ধন ধৰা হয় কিমান পৰিমাণৰ বৰঙণি তেওঁলোকৰ বৃদ্ধি পাব আৰু অন্য এটা খবৰলৈ আহিছোঁ অপহৃত যি পলিটেকনিকৰ প্ৰবক্তাই তেওঁলোকে প্ৰত্যক্ষভাৱে চাকৰি ঘূৰাই নাপাব আৰু তেওঁলোকে যদি চাকৰি ঘূৰাই পাবলৈ হ'লে পৰীক্ষাত তেওঁলোক উত্তীৰ্ণ হ'ব লাগিব বুলি গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়াইছে শিক্ষামন্ত্ৰী সন্মানীয় ডক্টৰ ৰণোজ পেগু ডাঙৰীয়াই গতিকে আপোনালোকে নিশ্চয় জানে কিছুদিনৰ পূৰ্বে যি পলিটেকনিকৰ ঠিকাভিত্তিক শিক্ষকসকলক তেওঁলোকৰ কৰ্মৰ পৰা অব্যাহতি দিয়া হৈছিল তাৰপিছতে তেওঁ কৈছে যে তেওঁলোকে পুনৰ চাকৰি ঘূৰাই পাবৰ কাৰণে হ'লে পৰীক্ষাত তেওঁলোক অৱতীৰ্ণ হ'ব লাগিব আৰু তেওঁলোক যদি নিৰ্বাচিত হয় মেধাৰ ভিত্তিত তেতিয়া নিশ্চয় তেওঁলোকক অগ্ৰাধিকাৰ দিয়া হ'ব বুলি তেওঁ মন্তব্য আগবঢ়াইছে গতিকে আপোনালোকে গম পালে আৰু কৰ্মচাৰী আৰু ডিআৰ বৃদ্ধিৰ প্ৰসংগ চলি থকাৰ সময়তেই সংসদসকলৰ দৰমহা আৰু পেঞ্চন বৃদ্ধি পালে সংসদসকলৰ দৈনিক ভাত্তাৰ পৰিমাণ সাংসদৰ মাহিলী দৰমহা 1 লাখ টকাৰ পৰা 1,24,000 টকালৈ বৃদ্ধি পালে দৈনিক ভাত্তা 2,000ৰ পৰা 25,000 টকালৈ বৃদ্ধি পালে প্ৰাক্তন সাংসদৰ মাহিলী পেঞ্চন বৃদ্ধি পালে 25,000 টকাৰ পৰা 31,000 টকালৈ আৰু 2023 চনৰ 1 এপ্ৰিলৰ পৰা সাংসদসকলে লাভ কৰিব নতুন নিৰিখৰ দৰমহা পূৰ্বতকৈ 24% পৰিমাণে বৃদ্ধি হ'ল সাংসদৰ দৰমহা ভাত্তা এক জাননীযোগে কেন্দ্ৰীয় চৰকাৰে জাৰি কৰিলে এই তথ্য 2018 চনত অন্তিমবাৰৰ বাবে বৃদ্ধি হৈছিল সাংসদসকলৰ দৰমহা পেঞ্চন সাংসদসকলে লগতে লাভ কৰে 70,000 টকাৰ সমষ্টি বানচ অফিচ এলাউন্স হিচাপে প্ৰতি মাহে সাংসদে লাভ কৰে 60,000 টকাকৈ সাংসদসকলে ইয়াৰ লগতে বাৰ্ষিক লাভ কৰে 50,000 ইউনিট বিনামূলীয়া বিজুলী 4,000 কিলোমিটাৰ পানীও বিনামূলীয়াকৈ তেওঁলোকে লাভ কৰে গতিকে কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ 2025 চনৰ প্ৰথমটো ডিএ আৰু ডিআৰ বৃদ্ধিৰ চৰ্চা চলি থকাৰ মাজতেই সাংসদসকলৰ তেওঁলোকৰ দৰমহা আৰু প্ৰাক্তন সাংসদসকলৰ পেঞ্চন আৰু অন্যান্য ভাত্তাসমূহ বৃদ্ধিৰ ঘোষণা কৰিলে গতিকে আমি আজিৰ এই ভিডিঅ'টোত বিশেষত অষ্টম দৰমহা আয়োগত ফিটমেন্ট ফেক্টৰ কিমান হ'ব আৰু অষ্টম দৰমহা সম্পৰ্কত শেহতীয়াকৈ বিত্তমন্ত্ৰী মহোদয়ৰ যি সংসদত তেওঁ জনালে তাৰ পিছতে কৰ্মচাৰী আৰু পেঞ্চনাৰসকল তেওঁলোক অধীৰ আগ্ৰহেৰে বাট চাই আছে যে ফিটমেন্ট ফেক্টৰ কিমান হ'ব আৰু তেওঁলোকৰ দৰমহা পেঞ্চন কিমান বৃদ্ধি পাব ধন্যবাদ